অগ্নিবীর এক্সামৰ কাৰণে প্ৰস্তুতি লৈ থকা যুৱকসকলৰ বাবে আৰু এটি ভিডিঅ' ইয়াত জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বহুখিনি কথা আলোচনা কৰা হ'ব। তো আহক আমি আজিৰ আলোচনা আৰম্ভ কৰোঁ। আজিৰ আলোচনাৰ প্ৰথমটো প্ৰশ্ন, বৰ্তমান ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী কোন? এই প্ৰশ্নৰ লগত আৰু কেইটামান প্ৰশ্ন আমি জানিবলগীয়া আছে যে ছত্তীশগড়ৰ ৰাজধানী কি? ছত্তীশগড় পুৰণি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ পৰা সৃষ্টি কৰা হৈছিল? কোনখন ৰাজ্যৰ এটা অংশ কাটি নি ছত্তীশগড় সৃষ্টি কৰা হৈছিল? তো এই দুটা কথাও আমাৰ প্ৰত্যাশীসকলে জানি ল'বলৈ যত্ন কৰিব। তো ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হ'ল বিষ্ণুদেৱ চাই। দ্বিতীয় প্ৰশ্ন, সংবিধানৰ অনুচ্ছেদ 17। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 17 কিহৰ লগত জড়িত? অনুচ্ছেদ 17 অস্পৃশ্যতা নিবাৰণৰ লগত জড়িত। ই মৌলিক অধিকাৰ, ভাৰতীয় সংবিধানৰ এটি মৌলিক অধিকাৰ। নেক্সট প্ৰশ্নটো হ'ল যে ভাৰতীয় কোনসকল ব্যক্তিয়ে, কোনসকল নাগৰিকে ঘৰৰ পৰা ভোটদান সাব্যস্ত কৰিব পাৰে? চৰকাৰী মানুহ আহি ঘৰৰ পৰা ভোট গ্ৰহণ কৰি লৈ যায় তেওঁলোকৰ। কিমান আয়ু হ'ব লাগে তেওঁলোকৰ? তেওঁলোকৰ আয়ু হ'ব লাগে 85 বা 85 বছৰৰ ওপৰৰ ঊৰ্ধ্বৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ ভোটাধিকাৰ ঘৰৰ পৰা সাব্যস্ত কৰিব পাৰে। চৰকাৰে ভোটিং লোৱা যি টিম আছে ঘৰত পঠাই দি তেওঁলোকৰ ভোট গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে। নেক্সট প্ৰশ্ন হ'ল তেলেংগানা। তেলেংগানা ৰাজ্যটো কোন ৰাজ্যৰ পৰা সৃষ্টি হৈছিল? কোন ৰাজ্যৰ পৰা কাটি নি তেলেংগানাৰ সৃষ্টি কৰিছিল আৰু তেলেংগানাৰ ৰাজধানী কি? এইটো আমাৰ প্ৰত্যাশীসকলে বিচাৰিব। ইয়াৰ প্ৰশ্নটো হ'ল যে তেলেংগানা ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰীগৰাকী হ'ল ৰেৱন্ত ৰেড্ডী, শ্ৰীযুত ৰেৱন্ত ৰেড্ডী। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা সমিতি। সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে? খচৰা সমিতিত 7 গৰাকী সদস্য আছিলে, তাৰে উত্তৰ পূৰ্বাঞ্চলৰো এগৰাকী সদস্য আছিলে অসমৰ। এই সদস্যগৰাকীৰ নাম আমাৰ প্ৰত্যাশীসকলে বিচাৰি ল'ব। আশা কৰোঁ তেওঁলোকে পাৰিব চেষ্টা কৰিলে। খচৰা সমিতিৰ অধ্যক্ষ আছিলে ভীমৰাও আম্বেদকাৰ। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা সড়ক পৰিবহণ মন্ত্ৰী কোন? চ' কেতিয়াবা যোৱা বৰ্ষত এই প্ৰশ্নখিনি হিন্দীত আহিছিল, যাৰ কাৰণে মই হিন্দী শব্দ ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ যি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া আছে, এই ৰাষ্ট্ৰীয় ঘাইপথ বা পৰিবহণ মন্ত্ৰী কোন? তেখেত হ'ল শ্ৰীযুত নীতিন গাডকাৰী। ভাৰতবৰ্ষৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম কি? ভাৰতবৰ্ষৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম হ'ল JP নাড্ডা। JP নাড্ডা, শ্ৰীযুত JP নাড্ডা ভাৰতবৰ্ষৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰী। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতীয় সংবিধানত সমাজবাদ, ধৰ্মনিৰপেক্ষ এই শব্দ দুটা, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা কিমান নম্বৰ সংশোধনীত সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল? এইটো আছিলে 42তম সংশোধনী, 42nd এমেণ্ডমেণ্টত ভাৰতীয় সংবিধানত সংযোগ কৰা হৈছিল। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে কিমান চনত কৰা হৈছিল। চ' আমাৰ যিসকল পৰীক্ষা দিব প্ৰত্যাশীসকলে তেওঁলোকে চেষ্টা কৰিব চনটো ওলাবলৈ, আৰু নহ'লে আমাক কমেণ্টৰ জৰিয়তে জনাব, আমি উত্তৰখিনি দিবলৈ চেষ্টা কৰিম। নেক্সট প্ৰশ্ন, স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম আইন মন্ত্ৰী, কানুন মন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰী ভীমৰাও আম্বেদকাৰ। ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিলে, লগতে ভাৰতবৰ্ষৰ প্ৰথম আইন মন্ত্ৰী আছিল। নেক্সট প্ৰশ্নলৈ আহিছোঁ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ ৰাজ্য? ইণ্ডিয়া ইজ ইউনিয়ন অফ ষ্টেটছ, অৰ্থাৎ বিভিন্ন ৰাজ্যৰ সংঘ ৰাজ্য বুলি
কোনটো অনুচ্ছেদত উল্লেখ আছে এটো হ'ব অনুচ্ছেদ 1 ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদত এই কথাটো উল্লেখ আছে আৰু লগতে এটো জানি ৰখা দৰকাৰ যে ভাৰতীয় সংবিধানত ভাৰত শব্দটো সংবিধানৰ প্ৰথম অনুচ্ছেদতেই উল্লেখ আছে নেক্সট প্ৰশ্ন ভাৰতৰ মানুহৰ বা জনসাধাৰণৰ বা নাগৰিকৰ মৌলিক অধিকাৰৰ সংৰক্ষক কোন মৌলিক অধিকাৰৰ সংৰক্ষক হল সৰ্বোচ্চ ন্যায়ালয় ভাৰতীয় মৌলিক অধিকাৰৰ সংৰক্ষণ লগতে ভাৰতীয় সংবিধানৰো অভিভাৱক বুলি কোৱা হয় সৰ্বোচ্চ ন্যায়ালয়ক ৰাজ্য চৰকাৰৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো আমি ভাৰতবৰ্ষৰ বৰ্তমান উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি শ্ৰীযুত জগদীপ ধনখড় ভাৰতবৰ্ষৰ বৰ্তমান উপৰাষ্ট্ৰপতি আৰু তেখেতৰ লগত আৰু এটা বিষয় জড়িত হৈ আছে এটো হল যে ৰাজ্যসভাৰ তেখেত পদেন সভাপতি পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় সংবিধানৰ 12 নম্বৰ অনুচ্ছেদৰ পৰা 35 নম্বৰ অনুচ্ছেদলৈ 12 to 35 অনুচ্ছেদলৈ কোনবোৰ কথা সন্নিবিষ্ট হৈ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ খুদিছিলে আৰু চান্স আছে আৰু আগলৈ অহাৰ তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অনুচ্ছেদ 12 পৰা অনুচ্ছেদ 35 লৈ গুটেই মৌলিক অধিকাৰ আমাৰ যে ভাৰতীয় মানুহৰ মৌলিক অধিকাৰ 6টা আৰু ইয়াৰ বিভিন্ন ভাগবিলাক গুটেইখিনি ইয়াত অন্তৰ্ভুক্ত হৈ আছে প্ৰধান মৌলিক অধিকাৰ 6টা অনুচ্ছেদ 12 পৰা 35 লৈ মানে সংযুক্ত হৈ আছে সো আমাৰ মৌলিক অধিকাৰ 6টাও আমি জানি ল'ব লাগিব সংবিধানখন যেতিয়া গ্ৰহণ কৰিছিলে ভাৰতবৰ্ষত 1950 চনৰ 26 জানুৱাৰী তাৰিখে তেতিয়া কিন্তু মৌলিক অধিকাৰ 7টা আছিল পৰৱৰ্তী সময়ত মৌলিক অধিকাৰ এটা বাতিল হৈছে কোনটো অধিকাৰ বাতিল হৈছে আৰু কিমান চনত বাতিল হৈছে এটো এটা গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা নেক্সট প্ৰশ্নলৈ আহিছো যে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ আৰু লিখিত সংবিধান কোনখন দেশত আছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰতবৰ্ষৰ সংবিধানখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল আৰু লিখিত সংবিধান নেক্সট প্ৰশ্ন কৰ্ণাটক ভাৰতবৰ্ষৰ এখন আগশাৰী ৰাজ্য কৰ্ণাটকৰ ৰাজধানী আমি জানো বাংগালোৰ ইয়াৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত সিদ্ধাৰমায়া মুখ্যমন্ত্ৰী কৰ্ণাটক নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো আমি পঞ্চায়তী ৰাজ ব্যৱস্থা কিহৰ লগত জড়িত এই প্ৰশ্নটো 2024 চনত সুধিছিল এই পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰাম সভাৰ লগত জড়িত আৰু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 40 অনুচ্ছেদ 40 নিৰ্দেশাত্মক নীতিত গ্ৰাম সভাৰ কথা উল্লেখ আছে সো আজি এইকেইটা প্ৰশ্ন এই শৰ্ট ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিলো আশা কৰো আমাৰ পৰীক্ষাৰ্থীসকলে এই প্ৰশ্নখিনিৰ লগত যি আনুষংগিক বহুখিনি কথা মই আলোচনা কৰিলো তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব আৰু বাকিখিনিও তেওঁলোকে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব থ্যাংক ইউ সো মাচ